লোকসভাৰ প্ৰাৰ্থী যদি বিজেপিৰ শুনামতে নগাঁৱৰ উপায়ুক্ত ডাঙৰীয়া হয়, উপায়ুক্ত ডাঙৰীয়াই প্ৰশাসনিক যিটো ক্ষমতা প্ৰয়োগ কৰি বিভিন্ন ঠাইত প্ৰচাৰ কৰা আমাৰ তাত নথিপত্ৰ আছে। যদি হয় ইমিডিয়েটলি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি কৈছো তেওঁক ইমিডিয়েটলি ছাছপেণ্ড কৰিব লাগে। তেওঁ প্ৰশাসনিক ক্ষমতা খটুৱাই নিজে ইলেকশ্যনত উঠাৰ কাৰণে বিভিন্ন ধৰণে এটা ক্ষমতাৰ উপপ্ৰয়োগ কৰিছে, চূড়ান্ত এইটো অনিয়ম কৰিছে। ইমিডিয়েটলি তেওঁক ছাছপেণ্ড কৰিব লাগে, তেওঁৰ বিৰুদ্ধে নীতিগত ব্যৱস্থা ল'ব লাগে। আৰু ক্ষমতাত থকা অৱস্থাত যিদৰে তেওঁ লেটিপেটি কৰিছে তেওঁ আপোনাৰ এই ৰাজনীতিৰ লগত, তেওঁৰ নমিনেশ্যন যদি হয় সেইটো কেঞ্চেল কৰিব লাগে। নথি পত্ৰ যদি লাগে, তেওঁ যদি এইকেইটা দিনত কি কৰিলে কি নাই যদি ক্ষমতাৰ অপপ্ৰয়োগ কৰি যদি তেওঁ কৰাৰ দিব নোৱাৰো কোনো নথি, তেতিয়াহ'লে আমাৰ কথাবিলাক নৰজিব, আমাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব। আমি দেখুৱাই দিম যে তেখেতে ক্ষমতাৰ অপপ্ৰয়োগ কৰি প্ৰশাসনিক কোনজন বিষয়া ক'ত নিয়োগ হ'ব, ক'ত পঢ়িব, সেই কথাবিলাক তেওঁ ইতিমধ্যে ঠিক কৰিছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তেওঁৰ বিৰুদ্ধে ইমিডিয়েটলি ব্যৱস্থা ল'ব লাগে। দলে এইদৰে আগবাঢ়িছে। কথা হ'ল খুচুৰা পলিটিক্স কৰি আছে, নিয়ম নীতি নামানি আজি বিডিঅ'ৰ কাৰ্যালয়ত যিখন মিটিং মাতিব লাগে, সেই মিটিংখন আজি চিঅ' অফিচত মাতি ৰাতাৰাতি বিধায়কক খবৰ নিদি যোৱাকালি ৰাতি আপোনাৰ হোৱাটছএপত চিঠি দি ৰাতিপুৱা মিটিং কৰি ২ নম্বৰী পদ্ধতিৰে স্কিম চেংচন কৰি যিটো কৰিছে তাৰ এটা ন্যায়িক তদন্ত হ'ব লাগে। আমি এইটো আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি এতিয়া যাম। তাত চিঅ' ডাঙৰীয়া বিডিঅ' ডাঙৰীয়াক আগতীয়াকে কোৱা হৈছে যে পঞ্চায়তৰ পইচা, পঞ্চায়তৰ গাঁও সভা নাপাতি আপোনালোকৰ ইয়াত স্কিম আহিছে, সেইবিলাক আমি নীতি বহিৰ্ভূতভাৱে হৈছে। চিঅ' ডাঙৰীয়াই তেওঁৰ কাৰ্যালয়ত মাতি মিটিং কৰাটো অসাংবিধানিক। কাৰণ উপায়ুক্তৰ কাৰ্যালয়ৰ জিলাৰ মিটিং বিলাক চিফ ছেক্ৰেটাৰী অফিচত হোৱা কিবা নিয়ম আছে নেকি? জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ কাৰ্যালয়ৰ মিটিং তেওঁ আজি চিফ ছেক্ৰেটাৰী অফিচত কৰিব নেকি? যেনেকৈ শিঙিমাৰী আৰু গৰাজান বিডিঅ' কাৰ্যালয়ৰ মিটিং একদিনৰ নটিছত যেনেকৈ আপোনাৰ চিঅ' অফিচত কৰিছে, তাক আমি বাৰম্বাৰ আমি লিখিতভাৱে ইয়াৰ বিধায়কে দিয়াৰ পাছতো তেওঁলোকে নীতি বহিৰ্ভূতভাৱে ইয়াৰ কেণ্ডিডেট ডিচি ডেপুটি কমিশ্যনাৰ ছত্ৰছায়াত ইলিগেলি কৰাৰ কাৰণে আমি নীতিগতভাৱে ব্যৱস্থা ল'বৰ কাৰণে সকলো কাগজ আমাৰ প্ৰস্তুত হৈ আছে। আমি সেইখিনি ব্যৱস্থা গ্ৰহণ কৰিম আৰু আমি এই গোটেই কথাখিনি এটা ন্যায়িক তদন্ত হাইকোৰ্টৰ চিফ জাষ্টিচ হাইকোৰ্টৰ জাজৰ দ্বাৰা আমি এইটো এটা ইনকুৱাৰী বিচাৰিছো। তেতিয়া ওলাই যাব যে কেনেকৈ প্ৰশাসনিক এই বিষয়াসকলে ৰাজনীতিৰ বেপাকত লেটিপেটি হৈ আছে।